অল ওভার ইন্ডিয়া হয়ে যাব। অল ওভার ইন্ডিয়া হয়ে যাব ন? আগৰ পাছতকে কম হ'ব। বহুত কম। বহুত কম। ওকে 2 লাখ টকা। 2 লাখ 1,20,000 টকা। 1 লাখ 1,35,000 টকা। 1 লাখ 2,05,000 টকা। 2 লাখ 1,30,000 টকা। ডিজেল 2,05,000 টকা। আপোনাৰ 2,10,000 আছে, নেগোচিয়েবল হৈ যাব। আপোনাৰ 1 লাখ টকা পাই যাব। ডাইৰেক্ট 1 লাখ 1 লাখ টকা 190 আহি যাব। 1,95,000 1.5 লাখ টকা। 1.5 লাখ 1.5 লাখ আপোনাৰ 1,60,000 টকা। ঠিক আছে। নমস্কাৰ, মই আৰিফ। আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ সোণ মটৰৰ অল্ড ব্ৰাঞ্চত। দেখা পাইছে বিভিন্ন ধৰণৰ ষ্টক আছে, সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি আপোনালোকৰ বাজেট কম আছে বা লাখত বাজেট আছে বা লাখৰ তলত বাজেট আছে, তেন্তে আপোনালোকে সোণ মটৰৰ যিটো অল্ড ব্ৰাঞ্চ আছে তাত আপোনালোকে আহক। কম বাজেটৰ গাড়ী যদি আপোনালোকক লাগে 1 লাখ 1.5 লাখ তেনেকে ধৰণৰ গাড়ী আপোনালোকে ইয়াত পাই যাব। এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি হৈ যাব। ইয়াৰ আগত 2-এটা ভিডিঅ' এৰিছিলোঁ, আপোনালোকক ফিডবেকো দিছিলোঁ। ইয়াৰ পৰা গাড়ী লৈছে আৰু ফিডবেকৰ ভিডিঅ' আপোনালোকৰ আগতে আছে। ভিডিঅ' সোণ মটৰ বুলি আপোনালোকে চাৰ্চ কৰিব, আপোনালোকে পাই যাব। তেন্তে আমি বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। ইয়াৰ আগতে যদি আপুনি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব। আৰু আমাৰ লগত আছে আছিফ দা। নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভালে আছে। ওকে, পোনপ্ৰথমে আজি মই এড্ৰেছটো দিয়া নাই, আপুনি এড্ৰেছটো দি দিয়ক। এড্ৰেছটো আপোনাৰ প্ৰথম আহিব লাগিব হবগাঁও। অঁ, হবগাঁও অভাৱিছ পাৰ হৈ আহি ডিউকিয়া হস্পিটালৰ অপজিট চাইডত চালে হ'ল, সোণ মটৰ্ছ পাই যাব। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়? অল ওভাৰ ইণ্ডিয়া হৈ যাব। অল ওভাৰ ইণ্ডিয়া হৈ যাব ন? তাৰপিছত 2 নম্বৰ কথাটো হ'ল দামটো কেনেকুৱা হ'ব? দামটো ডিছকাউণ্ট হ'ব। ডিছকাউণ্ট হ'ব? আগৰ প্ৰাইচতকৈ কম? আগৰ পাছতকে কম হ'ব। বহুত কম। বহুত কম হ'ব। ওকে, আমি বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। টুইপ এখন আপোনাৰ 2013 চনৰ হয়। অঁ এইটো আপোনাৰ ভিডিআই হয়। অঁ এইটো আপোনাৰ আছে 3,25,000 টকা। 3,25,000? 3,25,000। ওকে, নেক্সট এখন ক'ব। নেক্সট I10 I10 ইৰা হয়, অঁ 2013 মডেল। অঁ এইটো আপোনাৰ 2 লাখ টকা। 2 লাখ? 2 লাখ। ওকে, নেক্সট এখন ক'ব। নেক্সট আপোনাৰ স্পাৰ্ক অঁ 2012 চনৰ গাড়ী হয়। অঁ এইটো আপোনাৰ আছে 1,20,000 টকা। 1,20,000? 1,20,000 চাই লওক। ওকে, নেক্সট এখন স্পাৰ্ক ক'ব। এখন স্পাৰ্ক হয়। এখন আপোনাৰ আহিব 1,35,000 টকা। 1,35,000? 35,000। নেক্সট আমাক ক'ব ৱেগনাৰ। এখন 2015 চনৰ হয়, এলেক্সা হয়। অঁ এখন আহিব আপোনাৰ 3,05,000 টকা। 3,05,000? ওকে, আৰু যিটো দাম কৈছে তাৰপৰা নেগোচিয়েবল হ'ব নে? নেগোচিয়েবল হ'ব, অলপ কিবা এটা ডিছকাউণ্ট হ'ব। হৈ যাব ন? নেক্সট এখন ক'ব। নেক্সট আপোনাৰ নিছান মাইক্ৰা। এইখন আহিব আপোনাৰ 2,05,000 টকা। 2,05,000? হয়। ওকে, চাই লওক। ওকে, নেক্সট এখন ক'ব। নেক্সট আপোনাৰ চেভুলেট বিট, অলমষ্ট 2013 চনৰ গাড়ী হয়। অঁ এইখন আহিব আপোনাৰ 1,30,000 টকা। ডিজেল ভেৰিয়েণ্ট হয়। 1,30,000? 1,30,000। ওকে, নেক্সট ক'ব। চুইফট ডিজাৰ 2014 চনৰ, ABS-ও আছে। এইখন আহিব আপোনাৰ 3,30,000 টকা। 330? 330। ওকে, এইটো চাই লওক ধুনীয়াকৈ। নেক্সট এখন ক'ব। নেক্সট আপোনাৰ ইয়ন 2012 চনৰ। এইখন আহিব আপোনাৰ 2,05,000 টকা। 2,00,000 হৈ যাব। 2,05,000 উইথ নেগোচিয়েবল ন? ওকে, নেক্সট এখন ক'ব। এইখন আপোনাৰ ইয়ন 2012 চনৰ হয়, ব্লু কালাৰ হয়, নগাঁও ৰেজিষ্ট্ৰেচন হয়। এইখন আপোনাৰ 2,10,000 আছে, নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব ন? ওকে, নেক্সট এখন ক'ব। নেক্সট চেণ্টো, এইটো আপোনাৰ 2006 গাড়ী হয়। এইখন আপোনাৰ 1 লাখ টকাত পাই যাব। ডাইৰেক্ট 1 লাখ? 1 লাখ টকা। পাৱাৰ উইণ্ডো আছে, পাৱাৰ ষ্টিয়াৰিং আছে, চব আছে। চব আছে ন? ওকে, নেক্সট এখন ক'ব। নেক্সট আপোনাৰ ইয়ন, এইখন আপোনাৰ 2012 হয়। এইখন আপোনাৰ 190 আহি যাব। 1,90,000? 1,90,000। ওকে, নেক্সট এখন ক'ব। নেক্সট আপোনাৰ চুইফট ডিজাৰ, এইখন 2014 চনৰ গাড়ী হয়। এইখন আহিব আপোনাৰ 3,60,000 টকা। 3,60,000? 3,60,000। নেক্সট এখন ডিজাৰ ক'ব। এইখন ডিজাৰ আপোনাৰ 2009 হয়। এইখন আহিব আপোনাৰ 1,95,000। 195? 195। ওকে, নেক্সট এখন ক'ব। নেক্সট I10 2010 হয়। এইখন আহিব আপোনাৰ 1.5 লাখ টকা। 1.5 লাখ? 1.5 লাখ। নেক্সট এখন ক'ব। নেক্সট ৰিচ, এখন আপোনাৰ ZX-i হয়, পেট্ৰল ভেৰিয়েণ্ট হয়। এইখন আহিব আপোনাৰ 1,60,000 টকা। ঠিক আছে, এতিয়া দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালোঁ। স্ক্ৰীন নাম্বাৰ আছে, আপোনাক কণ্টেক্ট কৰি লওক। ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক, মই সদায় কওঁ আপোনাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। আৰু যদি আপোনালোকে মুন মটৰৰ পৰা গাড়ী লয়, আৰু মুন মটৰৰ এটা তেওঁলোকে দিয়ে যে নন মিটাৰ টেম্পাৰিং, নন এক্সিডেণ্টৰ সৈতে আপোনালোকে ৰাইটিং গেৰাণ্টি গাড়ী আপোনালোকে ইয়াত পাই যাব। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব। আৰু দেখা পাইছে চব কম দামৰে গাড়ী আছে। 1 লাখ, 1 লাখ, 1.5 লাখ, 1,95,000 এনেকৈ টাইপৰ গাড়ী আছে।
যদি আপোনালোকে ল'ম বুলি ভাবিছে এবাৰ আহক, টেষ্ট ড্ৰাইভ কৰক, ভেৰিফাই কৰক, নিজৰ মতে যদি দাম মিলে নিশ্চয় আপোনালোকে ইয়াৰ পৰা গাড়ী ক্ৰয় কৰক। এইখিনিয়ে ক'ব লগা আছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় আহক।